প্ৰতিনিধি ডক্টৰ অজিত প্ৰসাদ শৰ্মা তেওঁ আহি কিনে তুমি কিয় এনেকুৱা কৰিছা, তুমি কোনো কথা পিছফালৰ পৰা ধৰি কিনে মাৰিছে, এনেকুৱা ধৰণৰ প্ৰতিনিধি এইবিলাক কাম কৰিব নোৱাৰে। প্ৰাৰ্থী তেওঁ তেখেতৰ যিটো নিয়ম সেই নিয়মমতে ফলপ্ৰসূ কৰিব লাগে। মোৰ নাম সুশীল চন্দ্ৰ ডেকা, বালিসত্ৰ কাৰ্যনিৰ্বাহক সদস্য। এনে মই যুৱ সংসদৰ সদস্যত আছোঁ আৰু কাৰ্যনিৰ্বাহক সদস্য হয়। যিহেতু মোক প্ৰতিখন সভাতে মোক নিমন্ত্ৰণ কৰি আহিছে। যোনে নিমন্ত্ৰণী পত্ৰ পোৱা নাই, ভুলবশত হৈ যাব পাৰে, সেই নিমন্ত্ৰণী পত্ৰবিলাক দিব লাগে। আৰু মই অজিত প্ৰসাদ শৰ্মাকো মই এটা কথা কওঁ, তেখেত প্ৰাৰ্থী, তেখেতে যদি দাদাগিৰি যদি কৰে, দাদাগিৰি চিষ্টেমত যদি কৰে, তেতিয়াহ'লে কিন্তু অসমৰ হেৰিটো নচলিব। মোক মাৰিছে, দৰটো বাদ দিয়ক, পিছফালৰ পৰা মাৰিছে, আহি মাৰিছে। অসম সাহিত্য সভা ক'ৰ? আমিতো অসম সাহিত্য সভা। দুই একজন কোনোবা কাৰোবাক হেৰি কৰিব, কোনোবাই কাৰোবাক হেৰি কৰিব, অজিত শৰ্মা মাৰিছে পিছফালৰ পৰা, প্ৰাৰ্থী এজন মাৰিছে। কি কথা, কি হেৰি, সেইবিলাক কথা মই নাজানো। মই এইটো জানো, অসম সাহিত্য সভাত মই কাৰ্যনিৰ্বাহক সদস্য, মই তাতে স্থান পাব লাগে।